আপুনি যদি পুত্ৰ সন্তান বিচাৰিছে তেনেহ'লে এই তিনিটা টটকা আপুনি কৰক। গৰ্ভ অৱস্থাৰ ঠিক 3 মাহ হোৱাৰ পাছত শনিবাৰে গৰ্ভৱতী মহিলাক 5 গ্ৰামকৈ জাইফলৰ লগত গুড় মিলাই পেলাই চেলেকি এবাৰেই খাব লাগে এদিনেই। গতিকে এইটো এটা কৰক। দ্বিতীয়তে এটা সতেজ নেমুৰ ৰস উলিয়াই লওক আৰু অলপ নিমখ স্বাদ অনুযায়ী লৈ লাড়ু গোপালৰ সন্মুখত ৰাখক। ৰাতি শোৱাৰ আগতে মিশ্ৰণটো স্ত্ৰীক খুৱাই দিব আৰু গৰ্ভধাৰণ কৰাৰ ঠিক 3 মাহৰ পাছত এবাৰেই কৰিব লাগে। তৃতীয় টটকা হ'ল স্বামী স্ত্ৰীৰ দুয়োজনৰ এজনে মন্দিৰ দৰ্শন কৰি শনিবাৰ দিন এটাত শিৱলিংগৰ পৰা কেইটামান চাউল লৈ আহক আৰু সেই চাউলকেইটা গুড়ি কৰি ৰাখি প্ৰতি সোমবাৰে অলপ গাখীৰৰ লগত মিলাই পান কৰিব দিয়ক। মনত ৰাখিব সম্পূৰ্ণ 3 মাহ হোৱাৰ পাছতহে